নমস্কাৰ, মোৰ নাম হেদায়তুল্লাহ। মই 11 নম্বৰ দক্ষিণ বাহাজনী ঘোগা গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ ৰাইজৰ মনোনীত সদস্য পদৰ প্ৰাৰ্থী। মোৰ প্ৰতিচ্ছবি আহিছে দমকল। আজিৰ সংবাদমেলখন দিয়াৰ উদ্দেশ্য এই যে যিহেতু এখন নতুন পঞ্চায়ত, গতিকে মই আমাৰ গাঁৱৰ পঞ্চায়তৰ জনসাধাৰণৰ উদ্দেশ্যে এই নৱগঠিত পঞ্চায়তখনৰ এটা চমু আভাস দিবলৈ চেষ্টা কৰিছোঁ। এই পঞ্চায়তখনত 10টা ৱাৰ্ড আছে আৰু এই 10টা ৱাৰ্ডৰ মুঠ ভোটাৰৰ সংখ্যা আছে আমাৰ 14,722টা। এই 10টা বুথৰ ভিতৰত মই ক্ৰমান্বয়ে মাতি দিছোঁ। আপোনাৰ প্ৰথম যিটো ৱাৰ্ড নম্বৰ আছে সেইটো হ'ল মাধৱপুৰ, মৰুৱা মাধপুৰ। তাত টোটেল ভোটাৰৰ সংখ্যা 1409টা। 2 নং ৱাৰ্ড মাধৱপুৰ, তাতে আছে 978টা। চৰিয়া কুমাৰী চুবুৰী 981টা। 4 নম্বৰ বৰচৰিয়াত আছে 964টা। 5 নম্বৰ জাহা চেৰাবাৰী 642টা। 6 নম্বৰ জাহা চেৰাবাৰী পশ্চিম 488টা। 7 নম্বৰ পূব কালাগুচিত আছে 2032টা। 8 নম্বৰ ডাঙাৰীত আছে 308টা আৰু 9 নম্বৰ হামলাপুৰ বালিগুচি লাউতলা টোটেল 2872টা আৰু 10 নম্বৰ বুথ ঘোগাত আছে 4048টা। আপোনালোকে লক্ষ্য কৰিলে দেখিব যিটো আমাৰ 10 নম্বৰ বুথ আছে, এই 10 নম্বৰ বুথত সৰ্বাধিক ভোটাৰৰ সংখ্যা হ'ল আমাৰ 4048টা আৰু একেখন পঞ্চায়তৰে ডাঙাৰী বুথত 308টা আৰু জাহা চেৰাবাৰী পশ্চিমত টোটেল ভোটাৰৰ সংখ্যা আছে 488টা। গতিকে মই বিচাৰ কৰি পালোঁ ঘোগাৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ বৈষম্য হৈছে। আজি ঘোগা সমষ্টিৰ ভিতৰতে মূল্যহীন হৈ পৰিছে। যি ঘোগাই এসময়ত গোটেই সমষ্টিৰ ঢৌৱে সলনি কৰিছিল, আজি সেই ঘোগা নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰায় অস্তিত্বহীন হৈ পৰিছে। ইয়াৰ আঁৰৰ মূল কাৰণটো কি? মই বিশ্লেষণ কৰি পালোঁ ঘোগাত যি পলিটিকেল পাৰ্টিবিলাক আছে তাৰ ডাঙৰ ডাঙৰ নেতাবোৰ ক্ষমতাকেন্দ্ৰিক আৰু আকৰ্ষমূলক হোৱাৰ বাবে ইয়াৰ মূল কাৰণ বুলি মই ভাবিছোঁ। ইমানবোৰ নেতা থকাৰ পিছতো ঘোগাখনৰ যি 4000 ভোটত আমি মাত্ৰ এটা বুথে পালোঁ, কিন্তু আমাৰ ওচৰৰে গাঁওবোৰত 4000 ভোটাৰেৰে প্ৰায় 3-4টা বুথ পাইছে। আমাৰ ঘোগাত কোনোদিনে ইয়াক লৈ কোনোদিন ৰাইজক সজাগ কৰিবৰ কাৰণে এই নেতাবোৰ ওলাই নাহিল, প্ৰতিবাদ নকৰিলে। আৰু যদি কোনোবা দিনা প্ৰতিবাদ কৰিলে হয়, ধৰি লওক আমি পন্থা কিছুমান ল'ব পাৰিলে হয়, তেনেকুৱা পথ অৱৰোধকে ধৰি বা আমি ভোটো বৰ্জন কৰিব কিবা প্ৰতিবাদ কৰিব পাৰিলে হয়, কিন্তু আমাৰ এই ক্ষেত্ৰত নেতাবোৰে কোনো ভূমিকাই নল'লে। ঘোগাত যিবিলাক বাঘা নেতা আছে সিহঁতৰ চৰে-চাৰিতাৰ কাৰণেই অবিভক্ত ঘোগা পঞ্চায়ত আজি অস্তিত্বৰ গৰাহত। আগতে অবিভক্ত ঘোগা পঞ্চায়তত ৰাজনৈতিক নেতাৰ বহুত আছিল। তেখেতসকল যেনেকৈ প্ৰয়াত সোণাবাৰী আলী চাহেব, প্ৰয়াত মুজিবুৰ ৰহমান চাহেব, প্ৰয়াত আজাদ আলী চাহেব, প্ৰয়াত ভাইচান আলী চাহেব, তেখেতসকলেও ৰাজনীতি কৰিছিল, কিন্তু তেওঁলোক ৰাজনীতি কৰিলেও সেই সময়ত আমাৰ বিধানসভাত তেওঁলোকে মুখ্য ভূমিকা পালন কৰিছিল আৰু আমি তেতিয়া ঘোগাই এটা বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত আমি মুখ্য ভূমিকা পালন কৰিছিলোঁ। তেওঁলোকে যদিও ৰাজনৈতিক ক্ষেত্ৰখনত বেলেগ পাৰ্টিৰ পৰাই ৰাজনৈতিকভাৱে মতানৈক্য আছিল তেওঁলোকৰ, কিন্তু গাঁওখনৰ ক্ষেত্ৰত তেওঁলোকৰ পূৰা একতা এটা আছিল। গতিকে আজিৰ ক্ষেত্ৰত এই নেতাবোৰৰ ক্ষেত্ৰত মই আজি এই বস্তুটো দেখা নাই, যিটো একতা ৰাইজৰ। আজি সেই ঘোগা 4048টা ভোটাৰেৰে এটা মাত্ৰ ভোট, কিমান দুখ লগা কথা। ৰাইজে যদি পুনৰ ক্ষমতালোভী নেতাবোৰক পুনৰ নিৰ্বাচন কৰে, তেন্তে ঘোগাৰ অস্তিত্ব কি পৰ্যায় পাব সেইটো ঘোগাবাসী ৰাইজে এবাৰ চিন্তা কৰি চাব পাৰে। এই অবিভক্ত ঘোগা পঞ্চায়তে আগতে বিধানসভাৰ ৰাজনীতিত এটা মুখ্য ভূমিকা পালন কৰিছিল। আজি সেই অবিভক্ত ঘোগা পঞ্চায়ত গৈ মাত্ৰ এটা বুথত পৰিণত হ'ল, কিমান দুখ লগা কথা। আৰু অনাগত দিনত যদি পুনৰ সেই ক্ষমতাকেন্দ্ৰিক স্বেচ্ছাচাৰী ভ্ৰষ্টাচাৰী নেতাবোৰক ৰাইজে পুনৰ নিৰ্বাচন কৰে, ঘোগা কোনটো পৰ্যায়ত পাবগৈ সেইটো ৰাইজে বিচাৰ কৰি চাব পাৰে। গতিকে এইবাৰ আমাৰ যুৱ সমাজ অলপ সজাগ হৈছে, এইবোৰ কথা বিশ্লেষণ কৰিছে আৰু আমাৰ যুৱ সমাজৰ হৈ আমি আহ্বান কৰিছোঁ আপোনালোকে নতুনক আগস্থান দিয়ক আৰু অনাগত দিনত ৰাইজৰ বা ঘোগাবাসীৰ এটা ভাল উজ্জ্বল কামনাৰে ভোটদান কৰক। শেষত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ ঘোগাবাসী ৰাইজৰ হৈ মই আহ্বান কৰিছোঁ যে আমাৰ যি 4000 ভোটাৰেৰে বুথটো আছে, অনাগত দিনত এই 4000 ভোটাৰক 3টা বা 4টা বুথত অতিৰিক্তভাৱে বিভক্ত কৰি আমাৰ ৰাইজক কিছু পৰিমাণে হ'লেও সকাহ দিয়ে।